ভাইৰাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আৰু এতিয়া মা ঘৰত আছোঁ যিহেতু, আৰু এতিয়া ইফতাৰৰ টাইম হৈছে। চিঞৰি আছে। ভাল খবৰ, তোমাৰ খবৰ কোৱা? ইফতাৰ আমাৰ ঘৰ লুকা ফাকু খেলাটো হা দিলেও পিন্ধিও চালে। ইফতাৰী সময় হ'ল, আৰ্য অকলে অকলে ইফতাৰী বনাই আছে। যাওঁ তাৰে আগত এতিয়া মই লাগি মেলি দিওঁগৈ। অলপ কাম হ'ল, পিছে বুট বইল কৰা বা এনেকৈ কিবা কিবি। আৰু ভাবিছোঁ আপোনালোকক দেখাম, সদায়তো দেখাই থাকোঁ ন আমাৰ ঘৰৰ ইফতাৰটো। আৰু মোৰ বিয়াৰ পাছত প্ৰথম মই নগাঁৱত ৰোজা নগাঁৱত আছোঁ, মোৰ বিয়াৰ পাছত ৰোজা মাহত প্ৰথম। গতিকে ইয়াৰ পৰিৱেশটো আপোনালোকক অকণ দেখাম, ইয়াতনো কেনেকৈ যা যোগাৰ কৰে মেলে। গতিকে আমাৰ ঘৰতো সদায় দেখাই থাকোঁ, গতিকে আজি ভাবিছোঁ আমাৰ মোৰ মাৰ ঘৰখনৰ নিয়মবোৰ দেখাম আপোনালোকক। দাদাই মোক কৈ আছে যে ৰোজা তই ইয়াত ইফতাৰী দেখাবি, স্পেচিয়েল বনা কিবা। বোলো মইতো এতিয়া কি স্পেচিয়েল বনাম, আমাৰ ঘৰৰ মানুহে যি স্পেচিয়েল ৰাখিছে সেনেকৈ বনাম। এইফালে আব্বা শুই আছে, আৰু এইটো ৰৌনক, এইফালে আৰ্যয়ে পূৰা কাম কৰি আছে, ভাইটি শুই আছে, গান পঢ়ি আছে। আৰ্যয়ে পূৰা অকলে অকলে ইফতাৰী বনাই আছে। সেয়া মই কেৰাহীখন পাতিছিলোঁ বুটকেইটা ভাজি দিম বুলি, কিন্তু গুচি গ'লোহি। কি কৈছে গম পাইছা নাই? কৈছে হেৰি আমাৰ ইয়াত তই ইফতাৰী দেখাবি, স্পেচিয়েল দেখা দিবা। তই আনকৈ যা, কিবা স্পেচিয়েল মই দেখাম বনাই। নালাগে বেছিকৈ চমজাবলৈ, অকণ হেৰি কৰি দিয়া। আৰু এইফালে এয়া আৰ্যয়ে দালিখিনি ঠিক কৰিছে, পকৰি বনাবৰ কাৰণে। এইফালে মই বুট বনাবৰ কাৰণে ৰেডি কৰিছোঁ। দুইজনে কৰিছোঁ, আম্মায়ো কৰি আছে। এতিয়া বৰ্তমান আম্মাই কোৰাণ চৰীফ পঢ়ি আছে, অকণমান নামাজ পঢ়ি পেলাই। সেইকাৰণে আমি দুজনে আৰম্ভ কৰিছোঁ, যিহেতু মানুহ বহুত সৰহ আমাৰ ঘৰত। এতিয়া সৰহ কি আৰু আমি কেইটা যিহেতু বেছি হ'লোঁ ন, সেইকাৰণে গোটেইখিনি আছোঁ। আৰু দেউতাও ঘৰতে আছে, আব্বা ঘৰতে আছে, যিহেতু আজি দেওবাৰ। শনিবাৰে দেউতা আহে ৰাতিপুৱা, আৰু দেওবাৰে থাকি সোমবাৰে ৰাতিপুৱাই সোনকালে গুচি যায়গৈ। গতিকে এইবাৰ কিন্তু সোমবাৰে থাকিব, ছুটী লৈ আহিছে, কাৰণ আমিও আছোঁ কাৰণে থাকিব। আৰু এইফালে আম্মাই কি পিচি আছে জানেনে? এইফালে আম্মাই জলকীয়া পিচি আছে, শুকান জলকীয়াবোৰ আনিছিলে ঘৰতে, শুকুৱাই ৰাখিছিলে। এইফালে জুইত মাংস বনাই আছে। আমাৰ কিন্তু প্ৰায় মাংস জুইতে বনোৱা হয়, আৰু জুইত বনোৱা মাংস খোৱাৰ সোৱাদেই বেলেগ। আৰু এইফালে দেখিছেনে, এয়া জলকীয়া পিচি হৈ গ'লগৈ, আৰু খুব জ্বলা জলকীয়া। আৰু এইফালে চৰ্বত ৰেডি কৰিছোঁ, আনাৰস মিক্সিত মাৰিছে। লগতে মই ভাবিছোঁ আনাৰসৰ লগত আজি কমলাও দি দিম। সিহঁতি প্ৰায় আনাৰস এনেকৈ মিক্সিত মাৰি খাই থাকে, মই বোলো আজি কমলাও দিম লগত। কমলা দিলে টেষ্টটো বাঢ়ি যায়গৈ। আপোনালোকে বাৰু এনেকৈ খায়নে? যদি নাই খোৱা তেনেহ'লে এনেকৈ খাই চাবচোন। আনাৰসৰ লগত দুটা এটা এনেকৈ কমলা দি পেলাই খাবলৈ খুব টেষ্ট হয়। আৰু আনাৰসটো জানেনে, বিৰাট টেঙা, বহুত বেছি টেঙা আনাৰস, সেইকাৰণে চেনি দিবলগীয়া হৈছে। চেনি দি দিছোঁ। আৰু এইফালে এয়া ৰুটি বনাবৰ কাৰণে ৰুটি আনিছিলে, কিন্তু ৰুটিখিনি চালি মেলি থৈহে দিয়া হ'ল, কাইলৈ বনাম বুলি। আজি যিহেতু বেলেগ কিবা বনাম বুলি ভাবিছে, সেইকাৰণে। আৰু এইফালে এয়া আঙুৰখিনি এনেদৰে ঠিক কৰি লৈছোঁ। আৰু ভাইটিয়ে জানেনে, এয়া ফল মূল কাটি আছে। যিহেতু আমাৰ ঘৰত আমাৰ ঘৰত দাদাই হওক, ভাইটিয়ে হওক, দেউতাই হওক, আবাই গোটেইকেইজনে সহায় কৰি দিয়ে। তেনেকুৱা নহয় যে কোনেও সহায় কৰি নিদিয়ে, চবেই লাগি ভাগি কৰে কামবোৰ, সেইকাৰণে ভাল হয়, সুবিধা হয়। আৰু এইফালে মই এতিয়া পোলাওখিনি বনাব লৈছোঁ। পোলাওখিনি আজি বহুত বেছি স্পেচিয়েলকৈ নবনাওঁ, যিহেতু মাংসৰ লগত খাব। একদম চিম্পুল পোলাও বনাম, সেইকাৰণে। মাংস পোলাও নহয়, মাংসটো বেলেগকৈ গ্ৰেভি বনোৱা হৈছে, আৰু পোলাওটো সাধা পোলাও, একদম চিম্পুলকৈ বনোৱা হ'ব। এইফালে তেলখিনিতে অকণমান চেনি দি দিছোঁ, আৰু ইয়াত পিঁয়াজ চিয়াজ দি অলপকৈ ভাজি আছোঁ। বহুত ৰঙা নকৰোঁ, অকণমান কালাৰটো আজি কমাই ৰাখিম, যিহেতু তৰকাৰীৰ লগত যেতিয়া পোলাওটো খোৱা হয়, অকণমান কালাৰটো কম হ'লে ভাল লাগে। এইফালে ইয়াৰ পকৰি, সেইফালে ইয়াৰ মাংসও ৰেডি হৈছে। আৰু এইফালে ইয়াৰ পকৰি ইয়াতে এনেদৰে ৰাখি গৈছে। এইফালে ডিম বইল কৰিব লৈছে, এইফালে মায়ে খাই গৈ আছে, আৰ্যই কৰি গৈ আছে। ভাইটিয়ে ইয়াৰ চৰ্বতখিনি ৰেডি কৰি আছে, তাক চাকিবলৈ দি দিছোঁ। আৰু এইবোৰ কৰোঁতে অকণ টাইম লাগে ন, সেইকাৰণে আজি দেওবাৰ ঘৰতে আছে কাৰণে পূৰা কামত লগাই দিছোঁ। আৰু মা আৰু দেউতাই মিলি এখন পাৰি মেলি দিলে। এতিয়া যিবোৰ হ'ল, কাটি কুটিও হ'ল, ঠিক ঠাক কৰি হ'ল, বুট ভজা, এয়া আপেল, গোটেইবোৰ এনেদৰে এটা এটাকৈ ইয়াতে উলিয়াই আনি আছোঁ। যিহেতু সৰু সুৰা কামবোৰ হয়, কিন্তু দেখাত সৰু সুৰা কৰোঁতে কিন্তু বহুত টাইম লাগে। আৰু প্ৰতিগৰাকী ৰান্ধনীয়েও জানে। আৰু যাৰ যে দেখিছে, এটাত সেই আদা পানী আছে, আৰু এটাত চৰ্বতটো আছে, আৰু আনাৰস আৰু কমলা চৰ্বতটো। আৰু এইফালে মই যে ঘৰৰ পৰা ক্ষীৰ বনাই আনিছোঁ, আৰু পুডিং বনাই আনিছিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত চাইছে যদি দেখিছিলে চাগে। ক্ষীৰ দেখিলে, কিন্তু পুডিংটো নেদেখিলে, সেইটো এতিয়া এনেদৰে দেখাই দিছোঁ। আৰু মই
গতিকে ঘৰলৈ বুলি আনিছিলোঁ এতিয়া আজি যিহেতু আমাৰ ইফতাৰতহে খোৱা হয় সেইকাৰণে এতিয়া ইফতাৰত খাব আৰু এইখন প্লেট যে দেখিছে প্লেটখন আমাৰ ঘৰলৈ কোনোবাই ইফতাৰী দিছিলে সেইখন প্লেট এনেদৰে ইয়াত উলিয়াই দিছোঁ চবেই খাব আৰু সেইফালে সেয়া ডিমু উলিয়াই আনিলে আৰজু এইফালে মই ঘৰৰ পৰা জেলেপি আনিছিলোঁ তাৰপাছত পেৰা সেনেকৈ লৈ আহিছিলোঁ আৰু ইফতাৰত খাম কাৰণে চব ইফতাৰতে এনেদৰে উলিয়াই দিছোঁ এইফালে পোলাও উলিয়াই আনিছোঁ আৰু এইফালে আঙুৰ চাঙুৰ এনেকৈ উলিয়াই আনিছোঁ আৰু এওঁলোকে উজু কৰি ভাইটিহঁতো পূৰা আহিছে আৰু তৰকাৰী চৰকাৰী চব উলিয়াই আনিছোঁ আৰু তাৰপাছত কি জানেনে আৰজু আৰু মই এনেদৰে দুইজনী ধুনীয়াকৈ বহি লৈছোঁ কাৰণ এনেদৰে এতিয়া চব বস্তু ওচৰতে আনি পেলাই যেতিয়া বহি লোৱা হয় আৰু বহি পেলাই এটা এটাকৈ ইফতাৰ চবৰলৈ ভাগ কৰা হয় তেতিয়া খুব ভাল লাগে আৰু ইফতাৰী বিলাই আছোঁ আৰু মনটো খুব বেয়া লাগিছে যিহেতু বিয়াৰ পাছত মই প্ৰথম ৰোজা ইয়াত আছোঁ আৰু আগতে আমাৰ ঘৰৰ পৰিয়ালটো যিটো ডাঙৰ আছিলে বৰদেউতা আছিলে বৰমা আছিলে তাৰপাছত ভণ্টি আছিলে চবৰলৈকে তেনেকৈ ইফতাৰী উলিয়াওঁ এতিয়া মানে খুবেই মানে বেয়া লাগিছে যিহেতু সিহঁত থকা হয় বৰমা বৰদেউতা আৰু ভণ্টি থকা হয় কিমান ভাল লাগিলে হয় কিন্তু সিহঁতবোৰ নাই বেয়া লাগিছে সেই আগৰ ছোৱালী থকা দিনবোৰলৈ মনত পৰিছে কিমান মানে ভাল লগা দিন আছিলে ঘৰৰ সকলোবোৰ মিলি আমি এনেকৈ ইফতাৰী কৰি যিহেতু আমাৰ জইণ্ট ফেমিলি আছিলে কিন্তু এনেই খোৱা বোৱাটো বেলেগে হয় কিন্তু প্ৰায় ইফতাৰীত আমাৰ একেলগে খাওঁ তেনেকুৱা আছিলে বহুত মিল আছিলে আমাৰ বৰদেউতাহঁতৰ লগত এতিয়াও যিহেতু দেখে আমাৰ দাদাহঁতৰ লগত কিমান মিল দাদা আৰু আমি কোনেও নাজানে যে আমি প্ৰায় আমাৰ ভিডিঅ'টো সোধে সেইকাৰণে মোৰ যে বৰদেউতাৰ ল'ৰা বা আমি তেওঁৰ খুৰাৰ ল'ৰা ছোৱালী ভাইটি আৰু মই আমাক কোনেও ধৰিব নোৱাৰে আৰু আৰজুৰ লগত মই এয়া হাঁহি মেলি ফূৰ্তি কৰি কিবা কিবি এয়া খুব কথা পাতোঁ দুইজনীয়ে ইমান কথা ক'ৰ পৰা ওলাই নাজানো আৰু দুইজনীয়ে কথা পাতি পাতি ইফতাৰী উলিয়াই আছোঁ আৰু মই তাইক আমাৰ ঘৰৰ আগৰ কথাবোৰো কৈ আছোঁ যেতিয়া বৰদেউতাহঁত আছিলে তেতিয়া কি হৈছিলে কি নাই হোৱা সেই কথাবোৰ উলিয়াই আছে কৈ আছোঁ আৰু এইবোৰ যে এটা এটা কাম আকৌ ইফতাৰখিনি ওলোৱাৰ পাছত যে এয়া সমানে সমানে চবৰলৈকে ভাগ কৰা সেইবোৰো এটা এটা কাম এইবোৰ সহজতে হৈ নাযায় মানে বহুত টাইম লাগে এফালে আৰজুৱে দিছে এফালে মই দিছোঁ এইবাৰ ভালো লাগিছে আৰজু থকাৰ কাৰণে কামবোৰ মানে ভগা ভগি কৰিছোঁ যে আৰু মানে প্ৰথম বুলি নকওঁ এবাৰ মই ৰৌনক মানে যেতিয়া ৰৌনক হ'বলৈ আহিছিলোঁ ঘৰলৈ তেতিয়া মই আছিলোঁ তেতিয়া কিন্তু তেতিয়াতকৈ মানে এতিয়া কি আৰু প্ৰথম যেনেই লাগিছে মানে এবাৰ তেতিয়াৰ কথা বেলেগ এতিয়া ৰৌনক আছিলে বাচ্চা হ'বৰ কাৰণে ঘৰলৈ আহিছিলোঁ তেনেদৰে থকা আৰু এনেকৈ ফুৰিবলৈ আহি থকাৰ মাজত পাৰ্থক্য আছে এনেতো আহিব নোৱাৰিলেও হয় কিন্তু ৰৌনকৰ এক্সাম হৈ গ'ল এতিয়া আকৌ ৰিজাল্ট দিয়াৰ পাছত মই আকৌ বন্দি আহিব নোৱাৰোঁ আৰু সেইকাৰণে দুদিনৰ কাৰণে হ'লেও এনেদৰে আহিলোঁ ভাল লাগিলে ৰোজাই হওক লাগিলে কিন্তু ভাল লাগিলে আহি পেলাই এয়া উলিয়াই মেলি হৈ গ'ল এতিয়া জেগাই জেগাই দি দিছোঁ এইফালে পুদিনটো এনেকৈ কাটি দিছোঁ চুৰি এখন আনিব লাগিছিলে আনা নহ'লে বাৰে বাৰেনো কিমান উঠি উঠি যাম আৰু ডাইনিঙত নাই খোৱা কেলৈ মানুহ সৰহ ডাইনিঙত খালে দিগদাৰ হ'ব সেইকাৰণে এনেকৈ উলিয়াই দিছোঁ আৰু এনেকৈ খালে নহয় বেছিহে ভাল লাগে তলত বহি এনেকৈ খোৱাৰ মোক যে ইমান কেনেকুৱা লাগিছে এতিয়া দেখি আচৰিত লাগিছে পুদিনটো এনেকৈ কাটি দিলোঁ আৰু আজান দিলে কিন্তু মই দেখুৱাব নহ'লে মানে কেমেৰাটো চব সময়তে অন নাথাকে ন সেইকাৰণে আজান দি হৈ গ'ল আমি ইফতাৰো আৰম্ভ কৰিলোঁ এইবোৰ তলত চব দি আৰু এইফালে দেউতা আৰু মা বহি আছিলে কাট খাই গ'ল মানে কেমেৰাটো অকণ অকণকৈহে ওলাই আছে আৰু ইমান ভাল লাগিছে বহুত দিনৰ মূৰত এনেকৈ ঘৰৰ মানে ককাই ভাই লগত ইফতাৰ কৰি মানে ভাল লাগিছে অহা বছৰলৈ পৰিয়াল হয়তো আৰু বাঢ়িব আপোনালোকে দেখিব ভিডিঅ'ত দেখি থাকিব গতিকে তেতিয়াতো আৰু বেছি ভাল লাগিব দাদাই মানে মই কৈ দিওঁ দাদাই যেতিয়া বিয়া পাতিব মানে দাদাই বিয়া পাতিলে মানে বৌ বাঢ়িব ন দাদাৰ লগত বৌ থাকিব গতিকে তেতিয়া ভিডিঅ'টো চাই আপোনালোকে আৰু ভাল পাব যে আৰু এজনী বোৱাৰী হ'ব আৰু আৰজুৱে মই জানেনে এতিয়া বোৱাৰী হিচাপত নহয় আৰু মই বাইশাহু হিচাপত নহয় দুইজনী বাই ভনী নিচিনাকেই থাকোঁ আৰু বৌ আহিলেও তেতিয়া তেনেকুৱাই হ'ব দুইজনী আমি তিনিজনী বাই ভনী হ'ম তেতিয়া বোৱাৰী নহয় যিহেতু বাই ভনী নিচিনাকেই থাকিম বুলি ভাবি থৈছোঁ এতিয়া সকলোবোৰ ভালে কালে থাকিলে আমি তিনিজনীয়ে আকৌ এবাৰ আহিম যদি পাৰোঁ এনেকৈ ৰোজা মাহত আমি তিনিজনীকে এনেকৈ ইফতাৰ কৰা দেখিব যদি ভালে কুশলে থাকোঁ ইফতাৰ কৰি হৈ গ'ল তাৰপাছত ক্ষীৰ খালে মই বনোৱা পুদিন চুদিন চবেই খালে মেলিলে বহুত সময় বহিলোঁ কথা বতৰা পাতিলোঁ আৰু চাহৰ লগত চাহ খোৱাৰ পাছতো এয়া নামাজ পঢ়ি ফেনী পিঠা আনিছিলে মোৰ মাহী আহিছিলে আমাৰ ঘৰলৈ মাহী আহোঁতে মাহীয়ে ফেনী পিঠা বনাই আনিছিলে আমি চবেই মানে ফেনী পিঠা খাই খুব ভাল পাওঁ সেইকাৰণে আৰু এইফালে চেহেৰিও ৰেডি হ'ল দেখুৱাব নহ'লে আৰু ভিডিঅ'খিনি আপোনাৰ বহুত যিহেতু ঘৰলৈ আহিলে কথা বতৰা পাতি থাকোঁতে দেৰি হয় তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ